Hello everyone, welcome back to Gyan Bucket. English classot grammar section or paraji nounor কিছুমান rules আমি আলোচনা কৰিলো আপোনালোকে grammar আগৰ যিবিলাক ক্লাস দিয়া হৈছে হেবিলাক যদি শুনে হেবিলাক চাই লব তেতিয়া হলে আপোনালোকৰ বুজি পোৱাটো সুবিধা হ'ব আৰু বহুতখিনি rules আমি ডিসকাস কৰিছো যিবোৰ পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় গতিকে যদি শুৱা নাই তেতিয়া হলে চাই লব পাৰিব লিংক বোৰ ডেসক্ৰিপচনত দিয়া আছে আজি আমি যেটো rule প্ৰথমতে আলোচনা কৰিম হেতু এনেকুৱা যে কিছুমান শব্দ আছে যেনেকে ধৰক ম্যাথমেটিক্স ফিজিক্স মেকানিক্স পলিটিক্স স্ট্যাটিস্টিক্স স্ট্যাটিক্স ইকোনমিক্স তো এনেকুৱা শব্দবিলাক দেখি আপোনালোকে নিশ্চয় গম পাইছে ধৰিব পাৰিছে এই শব্দবিলাক কি হয় ব্ৰাঞ্চেছ অফ লাৰ্নিং তো এনেকুৱা যিবিলাক শব্দ আছে এই শব্দবিলাকৰ পিছত যদিও এটা s লাগি আছে এইবিলাক কিন্তু সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰা হয় তাৰ মানে সিঙ্গুলাৰ ভাৰ্বহে এইবিলাকৰ লগত লাগে তাৰ মানে আমি যদি কওঁ ম্যাথমেটিক্স আর বুলি ক'ব নোৱাৰো ম্যাথমেটিক্স ইজ হ'ব ৰাইট ঠিক তেনেদৰে ফিজিক্স তাত আমি সিঙ্গুলাৰ লগাম ইজ লগাম আর লগাব নোৱাৰো গতিকে এই কথাটো আপোনালোকে মনত ৰাখি থব কিন্তু তাতে এটা কথা আহি গল যদি স্ট্যাটিস্টিক্স যদি সাবজেক্ট হিচাপে আমি কওঁ তেতিয়া হলে সিঙ্গুলাৰ ভার্ব লগাব লাগিব কিন্তু যদি ধৰক মানে যেনেকৈ ধৰক ডেটা কালেকশন কৰা হয় স্ট্যাটিস্টিক্স সেই ক্ষেত্ৰত যদি ব্যৱহাৰ কৰা হয় তেতিয়া হলে সেই শব্দৰ লগত প্লুৰেল ভাৰ্বো লাগিব পাৰে ওকে তো এইটো কথা মন কৰিব যদি সাবজেক্ট হয় তেতিয়া হলে সিঙ্গুলাৰ হ'ব স্ট্যাটিস্টিক্স আৰু যদি কালেকশন অফ ডেটা হয় তেতিয়া হলে প্লুৰেলো হ'ব পাৰে ৰাইট তাৰ পিছত এইটো আছিল পইণ্ট নম্বৰ 8 তাৰ পিছত কিছুমান বেমাৰৰ নাম আছে যেনেকৈ মামস মিজলস ৰিকেটস এই যিবিলাক বেমাৰৰ পিছত s লাগি থাকে তাৰ মানে এইটো নহয় যে এটো প্লুৰেল হ'ব বুজি পাইছে কথাটো মিজলস বুলি ক'লেও আমি হ্যাজ ক'ব লাগিব বা ইজ ক'ব লাগিব আমি আর ক'ব নোৱাৰো তাৰ মানে আমি প্লুৰেল ভাৰ্ব ল'ব নোৱাৰো তো হেইটোৱে কথা এনেকুৱা শব্দবিলাকো আপোনালোকে মনত ৰাখিব তাৰোপৰি কিছুমান গেমছ আছে কিছুমান খেলৰ নাম আছে যেনেকৈ ধৰক জিমনাস্টিক্স ইয়াতে s টো লাগি আছে এথলেটিক্স ইয়াতে s টো লাগি আছে ৰাইট তো বিলিয়াৰ্ডছ একুৱেটিক্স এইবিলাকতো s লাগি আছে তো s লাগি থাকিলে হেতু প্লুৰেল নহয় সিঙ্গুলাৰ হিচাপে ব্যৱহাৰ কৰা হয় তো এইখিনি শব্দ আপোনালোকে মনত ৰাখি থব তাৰ পিছত চাওক কিছুমান কিতাপৰ নাম যেনেকে ওয়াৰ এণ্ড পিস এই কিতাপখনৰ মাজত এটা n আছে ওয়াৰ এণ্ড পিস বুলি আছে এখন কিতাপৰ নাম গতিকে ইয়াত আমি কি কৰিম সিঙ্গুলাৰ হিচাপে লম আর বুলি ক'ব নোৱাৰো ৰাইট আৰবিয়ান নাইটস আমি আর বুলি ক'ব নোৱাৰো যদিও নাইটস বুলি আছে ওকে যেনেকৈ গালিভাৰ্স ট্ৰেভেলস ইয়াত s লাগি আছে তথাপিও আমি ক'ব নোৱাৰো যে এখন যেহেতু কিতাপৰ নাম হয় গতিকে আমি ইয়াৰ লগত সিঙ্গুলাৰ ব্যৱহাৰ কৰিব লাগিব তো সেই কথাটো মন কৰিব তাৰ পিছত ইউনাইটেড আৰব এমিৰেটছ ইয়াতো s লাগি আছে কিন্তু সিঙ্গুলাৰ হয় ইউনাইটেড ষ্টেটস সিঙ্গুলাৰ হয় মানে ইজ হয় আর আমি লিখিব নোৱাৰো ওকে তো এনেকুৱা প্ৰশ্ন কেনেকৈ আহে ইয়াত আপোনালোকে গম পাব এইখিনি দিয়া আছে কিছুমান আৰু এক্সাম্পল চাই লওক যেনেকৈ ইনিংস সিৰিজ নিউজ আৰু সামান্স এইবিলাকৰ লগতো আমি সিঙ্গুলাৰ ভাৰ্ব ব্যৱহাৰ কৰিম ওকে সামান্সেস হয় ইয়াৰে প্লুৰেল হয় প্লুৰেলো আমি বনাব পাৰো ওকে এতিয়া এক নম্বৰটোত কি দিয়া আছে চাওকচোন দ্য মিজলস হ্যাভ ব্ৰোকেন আউট ইন দ্য টাউন ইয়াতে কি ভুল আছে ইয়াতে হ্যাভ বুলি দিয়া আছে হ্যাভ কি হয় প্লুৰেল ভাৰ্ব হয় কিন্তু মিজলস এটা বেমাৰৰ নাম ইয়াত s থাকিলেও আমি ইয়াত হ্যাভ লিখিব নোৱাৰো আমি কি লিখিম হ্যাজ The measles has broken out in the town. Okay, তো বুজি পাইছে কেনেকে এৰৰ বোৰ আহিব পাৰে তাৰ পিছত পলিটিক্স আর এ ডাৰ্টি গেম পলিটিক্স যদিও ইয়াত s আছে এটো আমি সিঙ্গুলাৰ ভাৰ্ব হেলাম তো আর নহয় আমি কি লিখিম পলিটিক্স ইজ এ ডাৰ্টি গেম ৰাইট তো বুজি পাইছে তাৰ পিছত দিস নিউজ আর ডিসএপয়েন্টিং প্ৰথম কথা নিউজৰ ৰুলছখিনি আমি আগতেও কৰিছো ৰাইট নিউজৰ লগত আমি সদায় কি কৰো সিঙ্গুলাৰ ব্যৱহাৰ কৰো তো নিউজৰ লগত আমি কৰিম ইজ আৰু যদি ইজ হয় তেতিয়াহলে এটো দিস নহয় ৰাইট এটো কি হ'ব দিস নিউজ ইজ ডিসএপয়েন্টিং ওকে তাৰ পিছত দ্য সামান্স has been served on him এটো কারেক্ট কাৰণ ইয়াত সিঙ্গুলাৰ দিয়া হৈছে সামান্স মানে কোৰ্টৰ পৰা যে মাটি পঠিয়াই হেতু হৈছে সামান্স ওকে ইয়াত has been ঠিকে আছে সিঙ্গুলাৰ দিছে ৰাইট এই দুটা চাওকচোন a series of matches are being played are a series of ইয়াত দিয়া আছে চাওক সিরিজ বা ইনিংস প্ৰথম ইনিংসত কিমান ৰান হল তেনেকে কয় ন ইনিং বুলি নকয় ন প্ৰথম ইনিংস বা সেকেন্ড ইনিংস হয় তেনেকে সিরিজ হয় তো সিরিজৰ লগতো আমি সিঙ্গুলাৰ ভাৰ্বে লগাও a series of matches
is being played. Clear? তাৰ পিছত চাওক 2 series of matches was played last year. ইয়াতে was নহয়, ইয়াতে হ'ব were, কাৰণ ইয়াত দুটা সিৰিজৰ কথা কৈছে। ইয়াত দুটা সিৰিজৰ কথা ক'লেও সিৰিজ আৰু এটা সিৰিজৰ কথা ক'লেও সিৰিজ। ওকে, এ সিৰিজ অফ মেটচেছ, 2 সিৰিজ অফ মেটচেছ, দুটা সিৰিজৰ কথা কোৱাৰ কাৰণে ইয়াত হৈছে কি were। তো বুজি পাইছে ডিফাৰেন্সটো কেনেকুৱা? তো এইখিনিও আপোনালোকে চাব, এই পইণ্টবিলাকো চাব। তাৰপিছত কিছুমান এনেকুৱা নাউন আছে যাক আগতে কৈছিলোঁ ন আপোনালোকক প্ৰথমতে ক্লাছত যে ৱাটাৰ মানে কি পানী। ৱাটাৰৰ লগত যদি আমি এটা এছ লগাই দিওঁ তেতিয়াহ'লে তাৰ মিনিংটোৱে সম্পূৰ্ণ সলনি হৈ যাব। কি হৈ যাব? ৱাটাৰ্ছ মানে চি বা অ'চেন, য'ত পানী জমা হৈ থাকে, ৱাটাৰ বডি। অ'কে, ঠিক তেনেদৰে উড মানে কি কাঠ। যদি আমি উডত এটা এছ লগাই দিলোঁ ফ্ৰীতে, তেতিয়া কি হৈ গ'ল? ফৰেষ্ট। সম্পূৰ্ণ অৰ্থটো সলনি হৈ যায়। গতিকে বাক্যত এনেকুৱা শব্দবিলাক যেতিয়া ব্যৱহাৰ হয় তো ভালকৈ চাব ক'ত কোনটো ব্যৱহাৰ হৈছে। ইয়াত চাওক এছেট হৈছে এটা কোৱালিটি, এছেট মানে কোৱালিটি, কিন্তু এছেটছ বুলি কোৱাৰ লগে লগে কি হৈ গ'ল? প্ৰপাৰ্টি মানে সম্পত্তি, ৰাইট? ঠিক তেনেদৰে চেণ্ড মানে কি বালি, চেণ্ড মানে বালি, আৰু তাত আমি এছ লগাই দিয়াৰ লগে লগে হৈ গ'ল কি লেণ্ড মানে মাটি। বুজি পাইছে? আইৰণ মানে লোহ, আইৰনছ এছ লগাই দিয়াৰ লগে লগে হৈ গ'ল কি মানে যিটো শিকলি হয়, লোহাৰ শিকলি, চেঞ্জ, ৰাইট? তাৰপিছত ক্লথ মানে কি কাপোৰৰ টুকুৰা, ক্লথবিলাক লগ লাগি পেলাই কি হয়? ড্ৰেছ হয়, ক্লথছ। তো এইটো ডিফাৰেঞ্চ ভালকৈ মনত ৰাখি দিব। ক্লথ হয় কাপোৰ আৰু ক্লথছ হয় ড্ৰেছ, বস্ত্ৰ। ঠিক আছে? এবিউজ মানে ইনডিচেণ্ট ৱৰ্ড মানে বেয়া শব্দ। এবিউজেছ মানে কি হ'ব? এবিউজেছ মিছইউজ মানে অপব্যৱহাৰ। ঠিক তেনেদৰে ৱৰ্ক মানেতো জানে আপোনালোকে ৱৰ্কছ বুলি কোৱাৰ লগে লগে কি হয়? সাহিত্যৰ কথা আহি যায়। যেনেকৈ ধৰক শংকৰদেৱৰ যিখিনি লিখনি সেইখিনি কোৱা হ'ব কি শংকৰদেৱৰ ৱৰ্কছ। অ'কে, তেনেকৈ কালিদাসৰ যিখিনি লিখনি কালিদাসৰ ৱৰ্কছ। তো সেইটো হৈছে যিখিনি সাহিত্যৰ লগত জড়িত। অ'কে, আৰু এয়াৰ মানেতো গমেই পায় এয়াৰ, আৰু এয়াৰত যদি এটা এছ লগাই দিওঁ তেতিয়াহ'লে কি হৈ যায়? বিহেভিয়াৰ হৈ যায়। ঠিক আছে? এয়াৰ্ছ মানে বিহেভিয়াৰ। এডভাইচ ছাজেশ্যন, এডভাইচটোতো জানে ছাজেশ্যন, কিন্তু যদি এডভাইচেছ বুলি কওঁ এছ এটা যদি লগাই দিওঁ তেতিয়াহ'লে হৈ যায়গৈ বিলছ। কাষ্টম মানে প্ৰথা, হেবিট, কাষ্টমছ এছ লগাই দিয়াৰ লগে লগে কি হৈ গ'ল? টেক্স হৈ গ'ল। ঠিক তেনেদৰে ইফেক্ট মানে কি ৰিজাল্ট, এফেক্টছ হ'লে কি হ'ব? গুডছ হৈ যাব। কালাৰটোতো জানে কালাৰ্ছ বুলি কোৱাৰ লগে লগে হৈ যায় কি ফ্লেগ মানে পতাকা। ফ্ৰুট বুলি ক'লে আমি কি কওঁ? ফল মূল, ফলক আমি কওঁ ফ্ৰুট, কিন্তু আমি ফ্ৰুটছ ক'ব নোৱাৰোঁ। ফ্ৰুটছ বুলি কোৱাৰ লগে লগে সলনি হৈ যায়। ফ্ৰুটছ বুলি কোৱাৰ লগে লগে হ'ব কি ৰিজাল্টছ। ঠিক আছে? তো এইটো মন কৰিব। ফ্ৰুট বুলিহে ক'ব পাৰোঁ আমি, ফ্ৰুট মানে ফল। ফ্ৰুটছ বুলি ক'ব নোৱাৰোঁ। ফ্ৰুটছ মানে গোটেই অৰ্থটো সলনি হৈ গৈ ৰিজাল্টছ হ'বগৈ। ঠিক আছে? তাৰপিছত উইথ মানে কি এবিলিটি টু টক, তাৰমানে কথা কোৱাৰ যিটো মানে কেনেকৈ কৈছে যিটো সক্ষমতা, সেইটোক উইথ বুলি কোৱা হয়। তাত যদি এটা এছ লগাই দিওঁ উইথ হয় তেতিয়াহ'লে হৈ যায় কি ইণ্টেলিজেঞ্চ, বুদ্ধি, মেধা। ঠিক আছে? দেন আৰ্ম মানে কি অৰ্গান, আমাৰ বাহু, ৰাইট? আৰ্মছ বুলি কোৱাৰ লগে লগে হৈ গ'ল কি ৱেপনছ মানে অস্ত্ৰ, ৰাইট? তো গুড এডভান্টেজ বা ইউজ, আৰু গুডছ মানে হৈছে আৰ্টিকল মানে এচেছৰিজ। তো এনেকুৱা যিবিলাক শব্দ আছে তাত এটা এছ লগোৱাৰ লগে লগে গোটেই অৰ্থটো সলনি হৈ যায়। গতিকে এইখিনি এবাৰ আপোনালোকে চাই থ'বচোন। ঠিক আছে? এইখিনি এবাৰ চাই থ'ব আপোনালোকে। তাৰপিছত চাওক ভেৰি ভেৰি ইম্পৰ্টেণ্ট, যিসকলে হাইকোৰ্টৰ কাৰণে পৰীক্ষা দিব, হাইকোৰ্টৰ পৰীক্ষাৰ কাৰণে খুব ইম্পৰ্টেণ্ট প্ৰশ্ন আহি গৈছে। স্পেক্টেকলছ এই শব্দটোৰ পৰা প্ৰশ্ন আহি গৈছে। তো ইয়াত আমাক কি কৈছে চাব, কিছুমান এনেকুৱা বস্তু আছে যিবিলাকক আমি পেয়াৰ হিচাপে পাওঁ। মানে চাব এখন কেঁচিৰ কথা ভাবক, কেঁচিখনত এনেকৈ কাটিবৰ কাৰণে দুডাল থাকিব ন। এই কেঁচিখন আমি ইয়াৰে এডাল যিডালে মানে কাটিম আৰু এডাল থাকিলে হ'ব নেকি? নহ'ব ন। বা আপোনালোকে চশমাৰ কথা কওকচোন, স্পেক্টেকলছ মানুহে চশমা যেতিয়া পিন্ধে এখন গ্লাছ পিন্ধিব নেকি? দুখন গ্লাছ থাকিব লাগিব চকুত। তো তেনেকুৱা যিবিলাক বস্তু পেয়াৰ হৈ থাকে ন, তো সেইবিলাকৰ লগত সদায় প্লুৰেল ভাৰ্ব লগাব লাগে। স্পেক্টেকলছ আৰ, তেনেকুৱাকৈ পৰীক্ষাত প্ৰশ্ন আহে। পৰীক্ষাত প্ৰশ্ন কৰে কি স্পেক্টেকলছ ইজ লগাই দিয়ে। ঠিক আছে? কিন্তু আৰ হ'ব। যেনেকৈ ট্ৰাউজাৰ্ছ, তাৰপিছত ব্ৰিচেছ, জিন্স। এতিয়া জিন্স যেতিয়া পিন্ধা হয় তেতিয়া কি এখন ভৰিত পিন্ধিব নেকি? দুইখন ভৰিত পিন্ধিব ন, পেয়াৰ হৈ থাকিব। ঠিক আছে? তো ঠিক তেনেদৰে ধৰক আৰু কিছুমান বস্তু আছে যেনেকৈ শ্বৰ্টছ,
ৰাইট শৰ্টছ তাৰপিছত যিবিলাক ধৰক আৰু ইয়াতে চাওঁ চিয়াৰ্ছ তাৰমানে কেঁচিৰ নিচিনা স্কেলছ মানে ডকাবাল্লা চিজাৰ্ছ মানে কেঁচি তো এনেকুৱা এইবিলাক কিছুমান শব্দ মন কৰিব যিবিলাক পেয়াৰত থাকে সেইবিলাক সদায় প্লুৰেল ভাৰ্ব লগায় যেনেকৈ চাওক ইয়াতে মাই চিজাৰ্ছ ইজ নট শাৰ্প ভুল মাই চিজাৰ্ছ আৰ নট শাৰ্প বুজি পাইছে কথাটো তো এইবিলাক শব্দ দেখিলেই চাব তাৰ লগত ছিংগুলাৰ ভাৰ্ব লগাই থৈছে নেকি যদি লগাই থৈছে তেতিয়াহ'লে ভুল হ'ব নেক্সটটো চাওক মাই স্পেক্টাকলছ ইজ ভেৰি কষ্টলি নহয় মাই স্পেক্টাকলছ আৰ স্পেক্টাকলছৰ লগত আৰ হয় হাইকোৰ্টৰখিনি ভালকৈ চাব বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে কিন্তু স্পেক্টাকলছ যদি ক'ব লাগে যে এযোৰ চশমা তেনেকৈ যদি কওঁ তেতিয়াহ'লে কি ক'ম তেতিয়া আগত যেনেকৈ আমি ছিংগুলাৰ বনাইছিলোঁ এ পেয়াৰ অফ spectacles ইয়াত s থাকিবই কিন্তু spectacle হৈ নাযায় ওকে a pair of spectacles has been bought by me এটো শুদ্ধ কাৰণ আমি ইয়াত মানে এযোৰ চশমাৰ কথা কৈছো a pair of spectacles আৰু ইয়াত সেই কাৰণে সিঙ্গুলাৰ লগাইছো ঠিক আছে has been bought by me তো কথাটো বুজি পাইছে তো এইখিনি ভালকৈ চাব এই শব্দবিলাক ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন আহি থাকে তাৰ পিছত চাব এইবিলাক শব্দ এইখিনি শব্দ আপোনালোকে সাইড হ'ব মনত ৰাখিব আর্মস মানে ভিক্ষা থ্যাঙ্কস তো জানে প্ৰসিডস জানে ৰিচেস কন্টেন্টস ক্ৰেডেনশিয়ালস তাৰ মানে পৰিচয়পত্ৰ অৰ্ডাৰ্স ৰিফ্ৰেশমেন্টস ৰিকুয়াৰমেন্টস কাস্টমস ৰেশনস আৰ্কাইভস ভেৰি ইম্পৰ্টেণ্ট সুধি থাকে পৰীক্ষাত আৰ্কাইভস কি হয় য'ত গভৰ্ণমেণ্ট ৰেকৰ্ডবিলাক ৰখা হয় ঠিক আছে এনালস মানে ৰেকৰ্ডে হয় ঠিক আছে এছেছ তাৰপিছত এৰিয়াৰ্ছ ইনক্ৰিমেণ্ট হ'লে এৰিয়াৰ্ছ হৈ আহে যে পিছত তো সেইটো এৰিয়াৰ্ছ এছেটছ ষ্টেয়াৰ্ছ স্পিৰিটছ ষ্টেটিষ্টিক্স যদি ডেটা হিচাপত ব্যৱহাৰ হয় কোৱাৰ্টাৰ্ছ আৰ্নিংছ মেনাৰ্ছ আউটস্কাৰ্টছ তাৰমানে চহৰৰ বাহিৰৰ যিখিনি এৰিয়া আউটস্কাৰ্টছ ছেভিংছ তাৰপিছত অস্পিচেছ এইবিলাক কিছুমান শব্দ আৰু ছাৰাউণ্ডিংছ এইবিলাক শব্দ মনত ৰাখিব এইবিলাক শব্দ সদায় লগত এছটো থাকে তাৰমানে জেনেৰেলি প্লুৰেল হয় এইবিলাক ব্যৱহাৰ কৰা হয় যেনেকৈ এই দুটা আপোনালোকে এক্সাম্পল চাওক অৰ্ডাৰ ফৰ হিজ ট্ৰান্সফাৰ হেজ বিন ইছ্যুড ইনকাৰেক্ট কিয় ইনকাৰেক্ট কাৰণ অৰ্ডাৰ নহয় অৰ্ডাৰ্ছ ওকে এইটো চাওক অৰ্ডাৰ্ছ ফৰ হিজ ট্ৰান্সফাৰ হেভ বিন ইছ্যুড এইটো হৈছে কাৰেক্ট কাৰণ এইবিলাক শব্দ জেনেৰেলি আমি কি কৰিম প্লুৰেল ফৰ্মত ব্যৱহাৰ কৰিম ইয়াত হেজটো ছিংগুলাৰ ভাৰ্ব হয় ৰাইট তো আৰু ইয়াত হেভটো কি হয় প্লুৰেল ভাৰ্ব হয় সেইকাৰণে হৈ গ'ল কি অৰ্ডাৰ্ছ ফৰ হিজ ট্ৰান্সফাৰ হেভ বিন ইছ্যুড তো মনত ৰাখিব এই গোটেইখিনি শব্দ মনত ৰাখিব আৰু এই ট্ৰাউজাৰ্ছ জিন্স চিজাৰ্ছ স্পেক্টাকলছ স্পেচিয়েলি সেইবিলাক শব্দ মনত ৰাখি থ'ব তো এনেকুৱা শব্দ দেখিলে চাব যে এইবিলাক পেয়াৰত আহিছে নেকি যদি পেয়াৰত আহিছে শব্দবিলাক তেতিয়াহ'লে তাৰ লগত সদায় আমি প্লুৰেল লগাম ওকে তো এইখিনি আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে নিশ্চয় ভালকৈ চাই থ'ব ইয়াৰ পৰা প্ৰশ্ন যিহেতু আগত আহিছে অহাৰ চান্স আছে আপোনালোকৰ তো এইখিনি আপোনালোকে ভালকৈ চাব ইয়াত থকা যিবিলাক এক্সাম্পল দিয়া আছে সেইবিলাক চাব কেনেকৈ এনেকৈ এৰৰবোৰ আহে ইয়াতে স্পেক্টাকলছৰ কথা ক'লে ইজ লগায় ঠিক আছে তো সেইটো ভালকৈ মন কৰিব তো নেক্সট ক্লাছত আমি আৰু কণ্টিনিউ কৰিম আপোনালোকে ভিডিঅ'টো ভাল পালে লাইক কৰি দিব ফ্ৰেণ্ডছৰ মাজতো অকণমান শ্বেয়াৰ কৰি দিব নেক্সট ক্লাছত লগ পাম থেংক ইউ ভেৰি মাছ